কিন্তু মই প্ৰথম অৱস্থাত ৰমেন বৰা বুলি কওঁতে ইজনে যে ৰমেন দা গম পোৱা নাছিলোঁ আৰু এইটো অত্যন্ত দুখৰ কথা। আমাৰ এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱতী হঠাৎ নোহোৱা হ'ল, সকলোৱে অত্যন্ত দুখ পাইছোঁ। আৰু মই খালি এটাই অনুৰোধ কৰোঁ, এই মুহূৰ্তটোত সকলোৱে পৰিয়ালটোৰ কাষত থিয় হ'ব লাগে। আমাৰ যিগৰাকী যুৱতী আমি ইতিমধ্যে হেৰুৱালোঁ, তেওঁৰ সম্পৰ্কত হকে বিহকে যিকোনো কথা ছ'চিয়েল মিডিয়াত লিখি নিউজ পৰ্টেলত নিউজ চেনেলত কৈ নজনাকৈ, কাৰণ যিসকলে ছোৱালীজনীক জানে তেওঁলোকে জানেই, আৰু নজনাসকলে তেওঁৰ চৰিত্ৰৰ সম্পৰ্কত তেওঁৰ জীৱনৰ সম্পৰ্কত নোকোৱাকৈ থকাটোৱেই ভাল। মানুহক সমৰ্থন কৰিব লাগে, তেওঁলোকৰ দুখত থকাৰ সময়ত আমি কাষত সাহস দিব লাগে, কিন্তু তাকে নকৰি পৰিয়ালটোৰ যাতে আৰু দুখ পায় তেনেকুৱা ধৰণৰ কথা আমি নক'ব লাগে। খুব ভাল ছোৱালী আছিলে, সকলোৱে কৈছে। গাঁওখনত নম্ৰতাৰ সম্পৰ্কত কাৰো এটাও নিগেটিভ শব্দ নাই। খুব ভাল চোকা ছোৱালী। ৰমেন দা খুব ভাল এজন শিক্ষক, এটা প্ৰতিষ্ঠিত আৰু খুব মানুহৰ মাজত ভাল ৰেপুটেশ্যন থকা পৰিয়াল, ধুনীয়াকৈ আছিল। তেওঁৰ জীৱনত কেতিয়াও এনেকুৱা ধৰণৰ কোনো কথা ক'ব নোৱাৰে ছোৱালীজনীৰ সম্পৰ্কটো যে যাৰ দ্বাৰা কিবা নিগেটিভ হ'ব পাৰে। কিন্তু এটা ঘটনাক লৈ ঘটনাটোৰ সবিশেষ নজনাকৈ মানুহে যাতে বেছিকৈ বিষয়টো আলোচনা কৰি পৰিয়ালটোক আৰু দুখ নিদিয়ে, মই তাকে অনুৰোধ কৰিছোঁ। তেওঁৰ ছোৱালীগৰাকীৰ মৃত্যুৰ সম্পৰ্কত পৰিয়ালটোৰ কিছু সন্দেহৰ অৱকাশ আছে। এই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে তদন্তৰ কাৰণে মেঘালয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছে। অসম চৰকাৰৰ পৰা গৃহ বিভাগে, পুলিচ বিভাগে যিখিনি কৰিব লাগিব কৰিব। তেখেতসকলৰ মনত থকা সংশয়, সন্দেহ এইবিলাক দূৰ কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে চৰকাৰে সকলো ব্যৱস্থা ল'ব, আৰু আমি এই দুখৰ সময়ত সকলোৱে তেখেতৰ পৰিয়ালটোৰ কাষত থকা উচিত বুলি অনুভৱ কৰিছোঁ। হত্যা বুলি হৈছে কৈছোঁ যে যি সন্দেহ হৈছে পৰিয়ালটোৰ, সেই সন্দেহ নাইকিয়া কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে, আৰু ঘটনাটো বেছি আমি ক'ব নালাগে, এইটো পুলিচে সিদ্ধান্ত ল'ব পৰিস্থিতিত কেনেকৈ হৈছিল, কাৰণ লগত যিসকল আছিল তেওঁলোক আছেই। এনেকুৱা নহয় যে ক'ৰবাত অকলে গ'ল কিবা হ'ল। গতিকে সোধ পোছ কৰি সেইখিনি উলিয়াব। কি ঘটনা ঘটিছিল তাক নিশ্চিতভাৱে অসম চৰকাৰ, গৃহ বিভাগে, মেঘালয় চৰকাৰে উলিয়াব। আমি অধিক বেছি বিতৰ্ক, অধিক বেছি চৰ্চা কৰি পৰিয়ালটোৱে যাতে আৰু দুখ নাপায় তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কিন্তু মই প্ৰথম অৱস্থাত ৰমেন বৰা বুলি কওঁতে ইজনে যে ৰমেন দা গম পোৱা নাছিলোঁ, আৰু এইটো অত্যন্ত দুখৰ কথা। আমাৰ এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱতী হঠাৎ নোহোৱা হ'ল, সকলোৱে অত্যন্ত দুখ পাইছোঁ। আৰু মই খালি এটাই অনুৰোধ কৰোঁ, এই মুহূৰ্তটোত সকলোৱে পৰিয়ালটোৰ কাষত থিয় হ'ব লাগে। আমাৰ যিগৰাকী যুৱতী আমি ইতিমধ্যে হেৰুৱালোঁ, তেওঁৰ সম্পৰ্কত হকে বিহকে যিকোনো কথা ছ'চিয়েল মিডিয়াত লিখি নিউজ পৰ্টেলত নিউজ চেনেলত কৈ নজনাকৈ, কাৰণ যিসকলে ছোৱালীজনীক জানে তেওঁলোকে জানেই, আৰু নজনাসকলে তেওঁৰ চৰিত্ৰৰ সম্পৰ্কত তেওঁৰ জীৱনৰ সম্পৰ্কত নোকোৱাকৈ থকাটোৱেই ভাল। মানুহক সমৰ্থন কৰিব লাগে, তেওঁলোকৰ দুখত থকাৰ সময়ত আমি কাষত সাহস দিব লাগে, কিন্তু তাকে নকৰি পৰিয়ালটোৰ যাতে আৰু দুখ পায় তেনেকুৱা ধৰণৰ কথা আমি নক'ব লাগে। খুব ভাল ছোৱালী আছিলে, সকলোৱে কৈছে। গাঁওখনত নম্ৰতাৰ সম্পৰ্কত কাৰো এটাও নিগেটিভ শব্দ নাই। খুব ভাল চোকা ছোৱালী। ৰমেন দা খুব ভাল এজন শিক্ষক, এটা প্ৰতিষ্ঠিত আৰু খুব মানুহৰ মাজত ভাল ৰেপুটেশ্যন থকা পৰিয়াল, ধুনীয়াকৈ আছিল। তেওঁৰ জীৱনত কেতিয়াও এনেকুৱা ধৰণৰ কোনো কথা ক'ব নোৱাৰে ছোৱালীজনীৰ সম্পৰ্কটো যে যাৰ দ্বাৰা কিবা নিগেটিভ হ'ব পাৰে। কিন্তু এটা ঘটনাক লৈ ঘটনাটোৰ সবিশেষ নজনাকৈ মানুহে যাতে বেছিকৈ বিষয়টো আলোচনা কৰি পৰিয়ালটোক আৰু দুখ নিদিয়ে, মই তাকে অনুৰোধ কৰিছোঁ। তেওঁৰ ছোৱালীগৰাকীৰ মৃত্যুৰ সম্পৰ্কত পৰিয়ালটোৰ কিছু সন্দেহৰ অৱকাশ আছে। এই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে তদন্তৰ কাৰণে মেঘালয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছে। অসম চৰকাৰৰ পৰা গৃহ বিভাগে, পুলিচ বিভাগে যিখিনি কৰিব লাগিব কৰিব। তেখেতসকলৰ মনত থকা সংশয়, সন্দেহ এইবিলাক দূৰ কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে চৰকাৰে সকলো ব্যৱস্থা ল'ব, আৰু আমি এই দুখৰ সময়ত সকলোৱে তেখেতৰ পৰিয়ালটোৰ কাষত থকা উচিত বুলি অনুভৱ কৰিছোঁ।
হত্যাৰ বলি হৈছে। কৈছোঁ যে যি সন্দেহ হৈছে পৰিয়ালটোৰ সেই সন্দেহ নাইকিয়া কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে আৰু ঘটনাটো বেছি আমি ক'ব নালাগে, এইটো পুলিচে সিদ্ধান্ত ল'ব পৰিস্থিতিত কেনেকৈ হৈছিল, কাৰণ লগত যিসকল আছিল তেওঁলোক আছেই, এনেকুৱা নহয় যে ক'ৰবাত অকলে গ'ল কিবা হ'ল। গতিকে সোধ পোছ কৰি সেইখিনি উলিয়াব। কি ঘটনা ঘটিছিল তাক নিশ্চিতভাৱে অসম চৰকাৰ গৃহ বিভাগে মেঘালয় চৰকাৰে উলিয়াব। আমি অধিক বেছি বিতৰ্ক অধিক বেছি চৰ্চা কৰি পৰিয়ালটোৱে যাতে আৰু দুখ নাপায় তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।